2015 চনৰ মহামানৱ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰে সেই সময়ত এই বুলবুলি চৰাইৰ যি খেল হয় এই খেল বন্ধ ৰাখিছিলে আৰু হাজোবাসীও আইনৰ প্ৰতি সন্মান জনাই এই খেল অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিলে। যোৱাকালি অসম চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্তৰ ভিত্তিত এই খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰিছে। এইটো হাজোবাসী ৰাইজৰ বা আমি হাজোৰ এজন বাসিন্দা হিচাপে আমি এই খেল অনুষ্ঠিত কৰাৰ যি অনুমতি প্ৰদান কৰিছে তাক আদৰণি জনাইছোঁ। আৰু এই বুলবুলি চৰাইৰ এই খেলখন হাজো অঞ্চলৰ জনসাধাৰণৰ কাৰণে এটা স্বাভিমান, এটা আৱেগ, এটা অনুভূতি। আৰু এইটো প্ৰায় 600 বছৰৰ পৰা এই খেল অনুষ্ঠিত কৰি অহা এটা পৰম্পৰাগত এটা আধ্যাত্মিক খেল। আৰু এই খেল এই বছৰ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে যি অনুমতি প্ৰদান কৰিছে, আজি হাজো অঞ্চলৰ প্ৰতিজন মানুহে উৎফুল্লিত হৈছে, কাৰণ এইবাৰ দুগুণ উৎসাহেৰে এই খেল অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। বুলবুলি চৰাই যিসকল ব্যক্তি হাজো অঞ্চলৰ ব্যক্তিয়ে এটা আধ্যাত্মিক চিন্তাৰ আধ্যাত্মিক পৰিৱেশেৰে বুলবুলি চৰাই বিভিন্ন ঠাইৰ পৰা ধৰি আনে, সেইসকল ব্যক্তি ইতিমধ্যে এই খেলৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰস্তুতি চলাইছে। গতিকে এই বছৰৰ হাজোৰ যি বুলবুলি চৰাইৰ যি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হাজোৰ প্ৰতিজন মানুহে অতি আনন্দিত হৈছে। আৰু দুগুণ উৎসাহেৰে এই খেল অনুষ্ঠিত হ'ব। অহা মাঘৰ সংক্ৰান্তিৰ দিনত যি অনুষ্ঠিত হোৱা এই বুলবুলি চৰাইৰ যুঁজৰ সকলো ভক্তৰ লগতে বিভিন্ন দেশ বিদেশৰ যি পৰ্যটক আহিব, সকলোৱে এই খেল উপভোগ কৰিব পাৰিব। আৰু সকলো ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। মণিকোট সমন্বয় শোভাযাত্ৰা হাজোৰ এটা অতি স্বকীয় পৰিচয় থকা এটা উৎসৱ। মণিকোট উৎসৱৰ লগতে মাঘৰ সংক্ৰান্তিৰ দিনা এই বুলবুলি চৰাই অনুষ্ঠিত হয় হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে এই অঞ্চলৰ পৰাই এটা সম্প্ৰীতিৰ বাৰ্তা দিয়ে। হাজো অতীজৰ পৰাই হিন্দু, বুদ্ধিষ্ট বা ইছলাম ধৰ্মী লোকসকলৰ এটা সমন্বয়ৰ সম্প্ৰীতিৰ এটা মিলনস্থলী। ইয়াৰ পৰাই শান্তিৰ বাৰ্তা প্ৰতি বছৰে প্ৰেৰণ কৰা হয়। আৰু এই শান্তি প্ৰতিটো ধৰ্মৰ মানুহক শান্তিৰে বসবাস কৰি দেশখন প্ৰগতিৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ লৈ আহিছে। এইবেলিও হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত বুলবুলি চৰাইৰ যুঁজৰ প্ৰস্তুতি সম্পূৰ্ণ ইতিমধ্যে আৰম্ভ হৈছে। আৰু সমন্বয় শোভাযাত্ৰাৰ প্ৰস্তুতি ইতিমধ্যে ব্যাপক হাৰত ইতিমধ্যে প্ৰস্তুতি চলি